অখিল গগৈৰ বিৰোধী নহয়, কেৱল কমিউনিষ্টসকলৰ বিৰোধী নহয়, অসমৰ সকলো। গতিকে এইটো হৈছে ৰাজনীতি। আচৰিত কথা, যিটোক লৈ কোনো ৰাজনীতি হ'ব নালাগিছিল তেওঁলোকে স্পষ্টভাৱে দেখুৱাই দিছে। কোনো এজন নেতা জুবিন ক্ষেত্ৰলৈ নগ'ল। যিমানেই নেতা আহিছে, অমিত শ্বাহ কচুতললৈ গৈছে সোণাপুৰত, মাত্ৰ 2-3 কিলোমিটাৰ জুবিন ক্ষেত্ৰ, ঘূৰিও চোৱা নাই। এইটোৱেই দৃষ্টিভংগী। যিমান পলিটিকেল পাৰ্টিৰ জাবৰ জোথৰ আছে, সেই সকলো জাবৰ জোথৰ আজি বিজেপিত জমা হৈছে। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টি নহয়, ভাৰতৰ জাবৰ পাৰ্টি। আৰু আপোনালোকে জানে যে যদি জাবৰ জোথৰ যদি খোলাকৈ পেলাই থয়, তাৰ পৰা গোন্ধ ওলাব, তাৰ পৰা গোটেই অসমখন প্ৰদূষিত হ'ব। আজি হিমন্ত বিশ্বৰ নেতৃত্বতে যিটো ভাৰতৰ জাবৰ পাৰ্টিক, সেইকাৰণে আপুনি তাক কবৰ দিব লাগিব, পুতি দিব লাগিব, যাতে গোন্ধ নোলায়। আৰু 2026 ইলেকশ্যনত আমি এই প্ৰতিশ্ৰুতি ল'ব লাগিব যে ভাৰতৰ জাবৰ পাৰ্টিক আমি অসমত স্থান ল'বলৈ দিয়া নহ'ব। অতিৰিক্ত 53 বছৰ বিদেশীৰ বোজাক কালি অসমৰ মাটিত জাপি দিছে। মাটি ভেটি ৰক্ষা কৰিম বুলি কৈছিল। অসমৰ মানুহৰ মাটি, অসমৰ মানুহৰ ভূমি অধিকাৰ ৰক্ষা কৰিম বুলি তেওঁলোকে 2খন সমিতি বনাই দিছিল। অসম চুক্তিৰ 6 নম্বৰ দফাৰ যোগেদিও অসমৰ মাটিৰ অধিকাৰ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি আছিল। কিন্তু আমি কাৰ্যত কি দেখা পালো? আমি দেখা পালো যে আমাৰ ষষ্ঠ অনুসূচী যিসমূহ ট্ৰাইবেল বেংক লোক আছে, তাৰ 50,000 বিঘা মাটি এতিয়া আম্বানী, আদানী আৰু ৰামদেৱক দিবলৈ এই বিজেপি দলে উঠি পৰি লাগিছে। খুব ভাল। মনোৰঞ্জন তালুকদাৰ বিজয়টো নিশ্চিত। আমি ৰুণজ্যোতি গগৈ ডাঙৰীয়া, বিবেক দাস ডাঙৰীয়া, যিসকল আজি ইয়াত উপস্থিত হ'ল, সকলোকে ধন্যবাদ। অসমত বিজেপিৰ পৰা পৰিত্ৰাণৰ যিটো যাত্ৰা, এই যাত্ৰাৰ ধুমুহা নহয়, আজিৰ পৰা চুনামি আৰম্ভ হৈছে। আৰু এই চুনামিয়ে বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিব। যি অন্যায় চলিছে, সাম্প্ৰদায়িক যিটো ৰাজনীতি, তাৰ লগত মূল্য বৃদ্ধি, কৰ কাতলৰ বোজা, টোল গেট, লাইটৰ বিল বাঢ়িছে, মাটিৰ খাজানা বাঢ়িছে, গেছৰ চিলিণ্ডাৰৰ দাম বাঢ়িছে। তাৰ লগে লগে আমাৰ মাটি বেলেগক দিছে বহুজাতিক কোম্পানী, 50,000 বিঘা মাটি, ট্ৰাইবেল বেল্ট ব্লক। তাৰ লগে লগে অসম চুক্তিৰ 6 নম্বৰ দফা আজিকালিলৈকে কাৰ্যকৰী কৰা নাই। বিদেশীক উৎখাত কৰিম বুলি কৈ বিজেপিয়ে আজিলৈকে বিদেশীক ইয়াত সংস্থাপিত কৰিছে 53 বছৰ। গতিকে এই অন্যায়ৰ বিৰুদ্ধে আমাৰ উদ্যোগ প্ৰতিষ্ঠানসমূহ ধ্বংস কৰি নি আছে, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহ ধ্বংসৰ মুখলৈ ঠেলি দিলে। গতিকে এই অন্যায়ৰ বিৰুদ্ধে জনগণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যি ভ্ৰষ্টাচাৰী শাসন, স্বৈৰতন্ত্ৰ যিটো চলাইছে, অপশাসন চলাইছে, আমাৰ দেশৰ গণতান্ত্ৰিক অনুষ্ঠানসমূহক যিটো ধ্বংস কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে, তাৰ বিৰুদ্ধে জনগণে ভোটদান কৰিব। ৰাইজে এতিয়া হিচাপ কৰিছে 1250 টকাৰ ওজনটো বেছি আছে নে 12,000 বিঘা মাটিৰ ওজন বেছি আছে। ৰাইজে এতিয়া হিচাপ কৰিছে 10,000 টকাৰ ওজন বেছি নে বাগানৰ ওজন বেছি। গতিকে চৰকাৰ মানুহৰ মাজত এই যে পৰিয়াল কেন্দ্ৰিক দুৰ্নীতি, সিন্ডিকেট ৰাজ, স্বজন তোষণ, এইবোৰৰ বিৰুদ্ধে জনগণ ওলাই চক জুবিন দাক হত্যাৰ যিটো কথা, ইয়াক লৈ তেওঁলোকে কৈছিলে যে জুবিন দাৰ হত্যাৰ ন্যায় যেতিয়া যদি নিদিয়ে আমাক ভোট নিদিব। আৰু জুবিন দাক অতি সুপৰিকল্পিতভাৱে যে হত্যাৰ মুখলৈ ঠেলি দিয়া হ'ল, এই কথা ইতিমধ্যে আমি গম পাইছো। কাৰণ সেইকাৰণে অসমলৈ যেতিয়া প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আহিছে, তেখেতসকলে কিন্তু জুবিন ক্ষেত্ৰলৈ যোৱা নাই, জুবিনদাৰ নামো স্মৰণ কৰা নাই, আৰু আজিলৈকে কোনো ধৰণৰ পদ্ম বঁটাই হওক, ভাৰত ৰত্নই হওক দিয়া নাই। আৰু তেওঁৰ যিটো সমাধি ক্ষেত্ৰ সৰ্বাংগ সুন্দৰকে বনাম বুলি কৈছে, সেয়াও নবনালে। গতিকে এই গোটেই কথাবোৰে প্ৰমাণ কৰে যে জুবিনদাৰ প্ৰতি অন্যায় কৰা হৈছে আৰু তেওঁক কেতিয়াও ন্যায় নিদিয়ে। আমাৰ চৰকাৰ আহিলে এয়া গণতন্ত্ৰৰ 4ৰ্থ স্তম্ভৰ প্ৰতি ভাবুকি, এয়া তেওঁলোকৰ ফেচিবাদী মানসিকতাৰ বহিঃপ্ৰকাশ। আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পাইছেগে যে তেওঁলোকে সংবাদ গোষ্ঠী কেনেকে আক্ৰমণ কৰাই নহয়, মুক্ত কণ্ঠক আক্ৰমণ কৰাই নহয়, আনকি ভাবুকি দিয়াও এটা পৰিৱেশ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীক মোৰ এইটো খবৰ আছে যে সংবাদ গোষ্ঠীৰ মালিক পক্ষ
সংবাদকক তেওঁলোকে পৰৱৰ্তী দিনত তেওঁলোকৰ চৰকাৰ হলে আনকি তেওঁলোকক হত্যাৰ ভাবুকি জনাইছে এই কথা পৰৱৰ্তী দিনসমূহত প্ৰকাশ কৰা হ'ব আৰু এইবোৰ কথা আমাৰ খবৰ আছে গতিকে ক'ব খুজিছো অসমৰ ৰাইজক ক'ব খুজিছো যে সংবাদ গোষ্ঠীৰ মালিক যি বিৰোধিতা কৰে যিসকল সম্পাদকে বিৰোধিতা কৰে তেওঁলোকৰ প্ৰতিও হত্যাৰ তেওঁলোকে ব্লেকমেইলিঙৰ মানে ৰাজনীতি কৰিছে হত্যাৰ ভাবুকি ৰাজনীতি কুশলজোৰে নাম লৈ বাতৰি প্ৰকাশ কৰাৰ ক্ষেত্ৰতে আজি এনেকুৱা অৱস্থা আৰু জিকি গ'লে কি হ'ব আচলতে সেইটো এটা ফেচিবাদী গোটেই শাসন ব্যৱস্থাৰে আৰম্ভ ৰঞ্জিত কুমাৰ দাসে কৈছে মনোৰঞ্জন তালুকদাৰে প্ৰাক্তন তালিকাত নাম অন্তৰ্ভুক্ত হ'ব এই বিষয়ে কি হ'ব এইবাৰ প্ৰাক্তন মন্ত্ৰী হিচাপে মানে প্ৰতিষ্ঠা হ'ব এবাৰ ৰঞ্জিত দাস নিমাতী কন্যা মন্ত্ৰী হিচাপে ইতিমধ্যে তেওঁৰ নাম জনাজাত গতিকে এতিয়া তেওঁ প্ৰাক্তন মন্ত্ৰী বা প্ৰাক্তন বিধায়ক হিচাপে তেওঁৰ নাম লিখা হ'ব সেই কথা তেওঁ নিজে জনা দৰকাৰ